নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল নৱমল্লিকা বুঢ়াগোহাঁই ভাইগিৰণলৈ স্বাগতম জনাইছোঁ। মোৰ গা বেয়া আছিল বাবে এইকেইদিন ব্লগ বনাব পৰা নাই, সেইকাৰণে ভাবিলোঁ আজি মই বনোৱা এটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। সেয়ে চাওক আপোনালোকে মই কি বনাওঁ। এয়া তেলখিনি গৰম হোৱাৰ পাছত মই পিঁয়াজ ৰচুন দি দিলোঁ। জলকীয়া অলপো দি দিলোঁ। এওঁ পূৰা গান গাই আছে, বেকগ্ৰাউণ্ড মিউজিক হৈ আছে। এতিয়া পিঁয়াজখিনি এনেকৈ ধুনীয়াকৈ লৰাই দিছোঁ। অকণমান হালধি দিম ইয়াত। এতিয়া লৰাই আছোঁ। গা ভাল নাথাকিলে বনাবলৈও মন নাযায়, খাবলৈও মন নাযায়, কিন্তু উপায় নাই, বনাব লাগিবই, খাব লাগিবই, নহ'লে আৰু দুৰ্বল হৈ যাম। আৰু দেওবাৰ দিনটোৰ বাহিৰে মই বিশেষ ছুটি নাপাওঁ, সেইকাৰণে ব্লগ বনাবলৈ বহুত অসুবিধা হয়। আৰু যিকেইদিন ছুটি পাইছোঁ দেওবাৰকেইটাতে গা বেয়া হয়, শনিবাৰে গা বেয়া হয়, দেওবাৰে যাব নোৱাৰোঁ, এনেকুৱা হয়। এতিয়া মই নৰসিংহখিনি দি দিছোঁ। এতিয়া ভালদৰে লৰাই দিম। এওঁ গান গাই আছে যে, মোক হেডফোন লৈ গান শুনি গান গাই আছে, সেইকাৰণে মই ডিষ্টাৰ্ব দিবলৈ বেয়া পাইছোঁ কাৰণে ফোনটো ধৰিবলৈ পোৱা নাই আৰু মই নিজে ধৰি কৰি আছোঁ। এতিয়া দালিখিনি দি দিছোঁ। দালিৰ লগত আপোনালোকে এনেকৈ মাছ দি খাইছেনে নাই নাজানো, ভাল লাগে, খাই চাব যদি আপোনালোকে খোৱা নাই এবাৰ, ভাল লাগে। বা দালিখিনি পিচিও দিব পাৰে ধুনীয়াকৈ। মই এইবিলাক কৰি নাথাকিলোঁ, মন নগ'ল আৰু চিম্পুলকৈ বনাই দিলোঁ এনেকৈ। শিঙি মাছ আনিলৈ কাৰণে এওঁক ক'লোঁ শিঙি মাছ আনিবৰ কাৰণে, মানে দুৰ্বল হৈ আছোঁ যে, শিঙি মাছটো খাই দিলে অলপ ভাল লাগে, সেইকাৰণে ক'লোঁ। চালানী মাছবিলাক খাই ভাল নালাগে। আমি প্ৰায় এনেকৈ শিঙি মাছ আনি জীয়াই থওঁ, তাৰপাছত মাজে মাজে এনেকৈ ধৰি মেলি খাওঁ আৰু। নিমখ অলপ দি দিলোঁ, তাৰপাছত পানী দি ঢাকি দি অলপ পিছত চাওঁ। এতিয়া চাওঁচোন কি হৈছে। পানী পূৰা উতলি আছে এইখিনি চব্জিখিনি। ইয়াত আমি এতিয়া মাছখিনি দি দিম, ইয়াত মাছকেইটা। তাৰপিছত অলপ সময় সিজিবৰ কাৰণে ঢাকোন মাৰি দিম। তাৰপাছত এয়া অলপ সময়ৰ পাছত চালোঁ কি হৈ গ'ল, চাওক এয়া হৈ গ'ল অলৰেডি, পানী কমি গ'ল। আৰু অকণমান কমাৰ পাছত মই নমাই দিম। নমাই চাই থাকক মই কেনেকৈ বনাই আছোঁ, কেনেকুৱা হৈছে। এয়া চাওক এতিয়া খাবৰ হৈ গ'ল, এয়া ৰেডি হৈ গ'ল, আমি খাম আৰু এতিয়া। ঠিক আছে। আৰু এইখিনিতে এটা কথা কওঁ, যদি আপোনালোকৰ মোৰ ভিডিঅ'সমূহ ভাল লাগে তেনেহ'লে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।